Hello guys, আপোনালোকে কেনে আছে আশা কৰিছো সকলোৱে ভালেই আছে গতিকে যদি আপোনালোকে DLED এন্ট্ৰেন্স দিম বুলি ভাবি আছে 2024 ত এইটো ভিডিও আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট গতিকে আৰু দুটা ভিডিও অলৰেডি আপলোড দিয়া হ'ল গতিকে মই যিবিলাক ভিডিও দি আছো হেবিলাক হৈছে সোশ্যাল ষ্টাডিৰ ওপৰত অৰ্থাৎ সোশ্যাল সাইন্সৰ ওপৰত গতিকে এইবাৰ DLED এন্ট্ৰেন্সত 20 মাৰ্ক থাকিব সোশ্যাল ষ্টাডিৰ ওপৰত অৰ্থাৎ সোশ্যাল সাইন্সৰ ওপৰত গতিকে যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে নিশ্চয় চাব পাৰিব গতিকে যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিছে 2024 ৰ পেডৰ কাৰণে DLED ৰ পেডৰ কাৰণে অৰ্থাৎ SCRT তাত আপোনালোকে যদি সিট পাব বিচাৰে তেতিয়াহলে আপোনালোকে সিলেবাস কমপ্লিট ভিডিও কিটা চাবই লাগিব গতিকে মই কমপ্লিট সিলেবাসৰ ওপৰত এই ভিডিওটো আনিছো গতিকে আজিৰ ভিডিওটো হ'ল হেৰি কি কয় ইণ্ডিয়ান Constitution of Indian Importance গতিকে এটো আছে আপোনালোকে এই সিলেবাসটো নিশ্চয় আপোনালোকে চাইছে গতিকে আমি অলপ কনসেপ্টত যাম আৰু তাৰ পিছত আমি MCQ লৈ আগবাঢ়িম গতিকে বলক এটা চাক প্ৰথম হৈছে ভাৰতৰ সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন ভাৰতৰ যেটো সংবিধান হেতু আমাৰ দেশৰ কাৰণে সৰ্বোচ্চ আইন গতিকে এই সংবিধানৰ নীতি অনুসৰণ কৰি আমাৰ জিমান ষ্টেট আছে চলি আছে যদি কোনোবাই এই নীতি উলংঘা কৰে তাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব সাক আমাৰ সংবিধান কেতিয়া বনোৱা হ'ল কেতিয়া কাৰ্যকৰী কৰা হ'ল আপোনালোকে সকলোৱে জানে যে আমাৰ সংবিধান 1949 চনৰ 26 নৱেম্বৰত গৃহীত কৰা হয় বাট তেতিয়া কোনো লাগু কৰা হোৱা নাই তেতিয়াহে বনোৱা হৈছিল কিন্তু কাৰ্যকৰী কেতিয়া কৰা হ'ল হেতু জনা খুবেই ইম্পৰ্টেন্ট আৰু প্ৰায় প্ৰশ্নত আহি থাকে কাৰ্যকৰী কেতিয়া কৰা হৈছে অৰ্থাৎ লাগু কেতিয়া কৰা হৈছে হেতু হৈছে 1950 চনৰ 26 জানুৱাৰী কাৰ্যকৰী কৰা হোৱা হয় গতিকে এইটো কথা মনত ৰাখিব 1947 অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰত গ্ৰহণ কৰা হয় আৰু কাৰ্যকৰী কৰা হয় 26 জানুৱাৰী মনত ৰাখিব এতিয়া আমি আহিছে ভাৰতৰ সংবিধানৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ আলোচনা ইয়াত উল্লেখ কৰল আমাৰ সংবিধান প্ৰস্তাৱনা আছে হে আৰু সেই সংবিধান প্ৰস্তাৱনা অংশত যত নথিখনৰ উদ্দেশ্য আৰু নথিৰ ৰূপৰেখা দাঙি ধৰা হৈছে আৰু 2 নম্বৰ কোৱা আছে মৌলিক অধিকাৰ আছে মৌলিক অধিকাৰ ধাৰাবিলাক 12 পৰা 35 ৰ ভিতৰত গোটেইখিনি মৌলিক ধাৰা অধিকাৰ মেনশন কৰা আছে নাগৰিকৰ মৌলিক অধিকাৰ যেনে সমতা বাক স্বাধীনতা জীৱনৰ অধিকাৰ নিশ্চিত প্ৰদান কৰা এবিলাক এটা মিছে 3 নম্বৰ পইণ্ট হৈছে ৰাষ্ট্ৰ সহযোগিতা বা প্ৰয়াসৰ বাবে চৰকাৰৰ বাবে নিৰ্দেশনা দিয়া তাৰ পিছত আছে আমাৰ মৌলিক কৰ্তব্য অনুচ্ছেদ 51 কত হে মনত থাকিব মৌলিক কৰ্তব্যবিলাক অনুচ্ছেদ 51 কত জাতিৰ প্ৰতি নাগৰিকৰ দায়িত্ব গ্ৰহণ কৰা এইবিলাক আৰু আছে সংসদীয় ব্যৱস্থা ভাৰতৰ সংসদীয় গণতন্ত্ৰ অনুসৰণ কৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী চৰকাৰৰ মুৰব্বী গতিকে 6 নম্বৰ পইণ্ট হৈছে ফেডাৰেল গাঁথনি ভাৰত এখন ফেডাৰেল গণৰাজ্য ই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন কৰে গতিকে আমি 7ত কোৱা হৈছে যে ন্যায়পালিকা স্বতন্ত্ৰ ন্যায়পালিকাৰ উচ্চতম ন্যায়ালয়ক সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে লোৱা হৈছে সংশোধনীয় আমাৰ যেটো সংবিধান কেইবাবাৰো সংবিধানখনৰ সংশোধন কৰা হৈছে অৰ্থাৎ 112তকৈ অধিক সংশোধন কৰা হৈছে 42তম সংশোধনীয় 1976 আৰু 76ত অৰ্থাৎ 103 সংশোধনীয় 2019ৰ দৰেও উল্লেখযোগ্য পৰিৱৰ্তন কৰা হৈছে মৌলিক গাঁথনিৰ মতামত বা পৰিৱৰ্তন কৰিব নোৱাৰি সমসাময়িক বিতৰ্ক বা ধৰ্মনিৰপেক্ষতা সংৰক্ষণ নীতি ব্যক্তিগত স্বাধীনতাৰ দৰে বিষয়ৰ ওপৰত চলি থকা আলোচনা তো সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ অনুচ্ছেদৰ ভিতৰত আছে অনুচ্ছেদ 14 আইনৰ আগত সমতা অৰ্থাৎ 14ত সকলোৱে সমতা দিছে অনুচ্ছেদ 21ত আমাৰ যেটো লাইফ বা জীৱন অধিকাৰ আৰু হেতু ব্যক্তিৰ স্বাধীনতা নিজা পাৰ্সোনাল অধিকাৰ হেতু 21ত দিয়া হৈছে আৰু অনুচ্ছেদ 25 ধৰ্মৰ স্বাধীনতা অৰ্থাৎ সকলো ধৰ্মৰ নিজা নিজা মানে মৰ্যাদা ৰাখিব পাৰিব 25ত দিয়া হৈছে অনুচ্ছেদ 32ত দিয়া হৈছে সংবিধানৰ প্ৰতিকাৰ আৰু অনুচ্ছেদ 370 অৰ্থাৎ 370 জম্মু কাশ্মীৰৰ বাবে বিশেষ ব্যৱস্থা এটা দিয়া এতিয়া কিন্তু বাতিল হৈ গ'ল সো আমি এইখিনি গম পালো যে আমি থুলমূলকৈ গম পালো আমাৰ ভাৰতৰ সংবিধানৰ সৰ্বোচ্চ আইন হৈছে হেতু গম পালো সংবিধান
তাৰপিছত কেতিয়া গ্ৰহণ কৰা হৈছে, কেতিয়া কাৰ্যকৰী কৰা হৈছে আৰু মূল অনুচ্ছেদ কেইটা আমি গম পালোঁ। এতিয়া আমি আহিছোঁ MCQ লৈ আহি গ'লোঁ। মষ্ট ইম্পৰ্টেণ্ট MCQ। প্ৰথম প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানৰ পিতৃ কোন? আপোনালোকে সকলোৱে জানে আৰু জনা থাকিলেও আৰু এবাৰ জনা খুবেই ইম্পৰ্টেণ্ট। ডক্টৰ B.R. আম্বেদকাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? আমাৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গৃহীত হয়। আৰু এতিয়া আহিছে আমাৰ ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হ'ল? অৰ্থাৎ কাৰ্যকৰী কৰা হ'ল, বনোৱা হৈছে 26 নৱেম্বৰ আৰু 1950 চনৰ 26 জানুৱাৰীত পৰা সংবিধানখন কাৰ্যকৰী হয়। এতিয়া চাওক আপোনালোকে ইয়াত 49 আছে, 1 বছৰৰ ডিফাৰেঞ্চ। ইয়াত 26 নৱেম্বৰ আৰু ইয়াত 26 জানুৱাৰী, জাষ্ট খালি মাহটো চেঞ্জ আৰু ইফালে বছৰ এটাও চেঞ্জ। গতিকে এইটো খেলি মেলি প্ৰায় এক্সামত হৈ থাকে, কেতিয়া কাৰ্যকৰী আৰু কেতিয়া মানে বনোৱা হৈছিল। গতিকে যদি বনোৱা হয় 49ৰ 26 নৱেম্বৰ, কাৰ্যকৰী বুলি কোৱা হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে লাগু কৰি দিয়া হৈছিল, কাৰ্যকৰী কৰি দিয়া হৈছিল। এতিয়া ভাৰতৰ ভূমিৰ সৰ্বোচ্চ নিয়ম কি? আমাৰ যিটো ভাৰতৰ সংবিধান দেশৰ সৰ্বোচ্চ আইন, সেইটোৱেই মেইন। আমি আগতে আলোচনা কৰিলোঁ। তো ভাৰতীয় সংবিধান কিমান অংশ আছে? ভাৰতীয় সংবিধানত টোটেল 22টা অংশ অৰ্থাৎ পাৰ্ট আছে। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ। ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে। ভাৰতীয় ভাৰতীয় সংবিধান কিমানটা অনুচ্ছেদ আছে? ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ আছে। ভাৰতীয় সংবিধান ধৰ্ম নিৰপেক্ষ ধাৰণা কি? আমাৰ ধৰ্ম নিৰপেক্ষ মানে কোনো এটা ধৰ্মক আমি মানে অৱহেলা কৰিব নোৱাৰিম, সেইটো কথা দিয়া আছে যে ধৰ্ম নিৰপেক্ষতা মানে হৈছে ৰাষ্ট্ৰৰ পৰা ধৰ্মক পৃথক কৰা বা ভাৰতীয় সংবিধানৰ সকলো ধৰ্মৰ প্ৰতি সম ব্যৱহাৰ নিশ্চিত কৰা। এতিয়া আমি প্ৰশ্ন এইদৰে আছে, ভাৰতীয় সংবিধান ফেডাৰেলিজমৰ ধাৰণা কি? ফেডাৰেলিজম মানে হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ মাজত ক্ষমতা বিভাজন আৰু ভাৰতীয় সংবিধান ফেডাৰেল গাঁথনি অনুসৰণ কৰা। কুৱেশ্যন নম্বৰ 9, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ কি কি থাকে? মৌলিক অধিকাৰসমূহৰ ভিতৰত সমতা, বাক স্বাধীনতা, জীৱন অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধানত ৰাজ্যৰ নীতি নিৰ্দেশনামূলক নীতি কি কি থাকে? নিৰ্দেশনামূলক নীতিসমূহৰ মাজত কল্যাণ, সমাজক কল্যাণ কৰা অৰ্থাৎ ডেভেলপ কৰা, অৰ্থনৈতিক উন্নয়ন কৰা, আন্তঃৰাষ্ট্ৰীয় সহযোগ প্ৰয়াসৰ বাবে চৰকাৰৰ বাবে নিৰ্দেশ ৰূপৰেখা দাঙি ধৰা। এতিয়া আমি আহিছোঁ নেক্সট হেৰিত আহিছোঁ যে সংবিধান কিমান অংশ আছে? 22টা অংশ আছে, পাৰ্ট আমি আগতেই গম পালোঁ। এতিয়া আমি আহিছোঁ ধৰ্মীয় নিৰপেক্ষ ধাৰণা কি? এইটোও আপোনালোকে গম পাইছে, ধৰ্মৰ পৰা ৰাষ্ট্ৰৰ পৃথককৰণ। তাৰপিছত হৈছে ৰাষ্ট্ৰপতি কোন? তা আমি সকলোৱে জানো ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰৰ মেইন মুৰব্বী, গতিকে এটা আপোনালোকে জানেই। 7 নম্বৰ চৰকাৰৰ মুৰব্বী কোন? প্ৰধানমন্ত্ৰী। তাৰপিছত আহিছে 8 নম্বৰ ন্যায়িক পৰ্যালোচনা কি? সাংবিধানিকতাৰ বাবে যিবিলাক আইন বনোৱা হয় সেইটো হৈছে ন্যায়িক পৰ্যালোচনা। মৌলিক অধিকাৰসমূহ কি কি আপোনালোকে জানেই, নাগৰিকৰ বাবে যিবিলাক অধিকাৰ নিশ্চিত কৰা হৈছে সেইবোৰ। গতিকে আজি যিটো ভিডিঅ' আপোনালোকক দেখুৱালোঁ, গতিকে এই ভিডিঅ'টো কমপ্লিট DLEDৰ কাৰণে তাত দিয়া আছে চিলেবাছত। আপোনালোকে ইয়াৰ উপৰিও চাব বিচাৰিলে গুগলতো চাব পাৰে। গতিকে আপোনালোকে এই ভিডিঅ'টো চাব আৰু যদি আপোনালোকে নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক যিবিলাক চিলেবাছৰ ভিডিঅ' সেইবিলাক টপিক ৱাইজ দি থাকিম, যাৰ কাৰণে আপোনালোকে 10 মিনিটত এইটো কাম কমপ্লিট কৰিব পাৰিব। গতিকে আজি এইখিনিতেই ভিডিঅ'টো আমি সামৰণি মাৰিম আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে